हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিও লৈ স্বাগতম জনাইছো এসএসসি এর 39481 টা পোষ্টত জি এপ্লাই আছে এটো এপ্লাই অনলাইন কেনেকৈ কৰিব মই এইটো ভিডিওত স্টেপ বাই স্টেপ দেখাই দি আছো আপোনালোকে এই ভিডিওটো চালে নিজে কৰিব পাৰিব অনলাইন তো পুলক ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে এইটো ওয়েবসাইট খুলি লব ssc.gov.in আৰু এইটো লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকে এইটো পেজত আহি যাব ইয়াত দুটা অপচন আছে লগইন আৰু ৰেজিষ্ট্ৰেচন প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে ওয়ান টাইম ৰেজিষ্ট্ৰেচন হ'ব এইটো পাৰ্সোনাল ডিটেইলছ পাসওয়াৰ্ড ক্ৰিয়েট কৰিব লাগিব এডিশনাল ডিটেইলছ আৰু ডিক্লেৰেচন এইকেইটা ফিল আপ কৰিব লাগিব এতিয়া স্ক্ৰল ডাউন কৰি তলফালে আহিম কন্টিনিউত ক্লিক কৰিম আহি গৈছে পাৰ্সোনাল ডিটেইলছ ফিল আপ কৰিব লাগিব এতে এক নম্বৰত যদি আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহলে ইয়াস দিব নহলে নো ৰাখিব আধাৰ কাৰ্ড নম্বৰ তাৰ পিছত ভেৰিফাই আধাৰ কাৰ্ড নম্বৰ টাইপ অফ আইডেন্টি কাৰ্ড যিসকলৰ আধাৰ কাৰ্ড নাই সেইসকলৰ এইবিলাক ডকুমেন্ট দিলে হ'ব ড্ৰাইভিং লাইসেন্স এমপ্লয়মেন্ট আইডি পেন কাৰ্ড পাসপোর্ট স্কুল বা কলেজ আইডেন্টি কার্ড ভোটার কার্ড এইবিলাকৰ যিকোনো এটা দিলে হ'ব আইডেন্টি কার্ড নাম্বার যেটো আইডেন্টি কার্ড দিছে এইটোৰ নাম্বাৰটো এতে বহাই দিব 3 নম্বৰত ক্যান্ডিডেট জনৰ নাম মেট্ৰিকৰ সাৰ্টিফিকেটত যেনেকুৱা নাম আছে তেনেকুৱাই দিব তাৰ পিছত ভেৰিফাই ক্যান্ডিডেট নেম 4 নম্বৰত নাম চেঞ্জ কৰিছে নেকি যদি কৰিছে ইয়েস ৰাখিব নহলে নো আৰু যদি কৰিছে তেনেহলে নেম চেঞ্জ বা নিউ নেম এতে বহাব তাৰ পিছত ভেৰিফাই নিউ নেম বা চেঞ্জ নেম এতে লিখিব লাগিব 5 নম্বৰত জেন্ডাৰ আপুনি পুৰুষ নে মহিলা এটো দিব পুৰুষ হলে পুৰুষ নহলে মহিলা ভেৰিফাই জেন্ডাৰ ইয়াতো দিব লাগিব 6 নম্বৰত ডেট অফ বাৰ্থ মেট্ৰিকৰ এডমিটত যেটো আছে হেইটোৱে দিব আতে তাৰ পিছত ভেৰিফাই ডেট অফ বাৰ্থ তাৰ পিছত ফাদাৰস নেম আপোনাৰ দেউতাকৰ নাম দিব তাৰ পিছত ভেৰিফাই ফাদাৰস নেম ইয়াতো আপোনাৰ দেউতাৰ নাম হ'ব 8 নম্বৰত মাদাৰস নেম তাৰ পিছত ভেৰিফাই মাদাৰস নেম 9 নম্বৰত মেট্ৰিক কোন বোৰ্ডৰ পৰা পাস কৰিছে এইটো বোৰ্ডৰ নাম দিব তাৰ পিছত ভেৰিফাই মেট্ৰিকুলাৰ বোৰ্ডৰ নাম रोल नम्बर 10 নম্বৰত ভেৰিফিকেশন रोल नम्बर 11 নম্বৰত কোন ইয়াৰ পাস কৰিছে এটো দিব তাৰ পিছত ভেৰিফিকেশন ফৰ পাসিং ইয়াৰ 12 নম্বৰত হাইয়েষ্ট লেভেল এডুকেশন কোৱালিফিকেশন কিমান দূৰ লৈকে পঢ়িছে হাই সেকেন্ডাৰী বিএ গ্ৰেজুৱেচন এটো দিব ভেৰিফাই হাইয়েষ্ট লেভেল এডুকেশন কোৱালিফিকেশন এটো দিব 13 নম্বৰত ক্যান্ডিডেট মোবাইল নাম্বার এটা ভ্যালিড টাকা দিব যেটা আপনার থাকে 14 নম্বৰত ক্যান্ডিডেট ইমেল আইডি ক্যান্ডিডেট মোবাইল নাম্বার আৰু ইমেল আইডি ওটিপি দি ভেৰিফিকেশন কৰিব লাগিব তাৰ পিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব এতিয়া লগইন কৰিম প্ৰথমতে ইউজাৰ নাম্বার বা ৰেজিষ্ট্ৰেচন নাম্বার আৰু পিছত পাসওয়াৰ্ড তাৰ পিছত ক্যাপচাৰ ফিল আপ কৰিম লগইনত ক্লিক কৰিম ইয়াত আহি গৈছে এডিশনাল ডিটেইলছ প্ৰথমতে ক্যাটাগৰী আপোনালোকৰ যেটো হয় এটো দিব এসসি এসটি ওবিসি ইউআর ইডব্লিউএস ন্যাশনালিটি আপোনাৰ যেটো হয় এটো দিব মই ইন্ডিয়ান সিটিজেন এইখন দিছো এটো 3 নম্বৰত একো দিব নালাগে কিবা যদি গাত বগা দাগ বা কলা দাগ তিল আছে এইবিলাক দিব কোড আছে এটো লিখি দিব আৰু 5 নম্বৰ ডিসেবিলিটি যদি আছে ইয়েস নহলে নো তাৰ পিছত 6 নম্বৰ পার্মানেন্ট এড্রেস কেয়ার অফ দি আপনার দেউতাকৰ নাম তাৰ পিছত ভিলেজ পোস্ট অফিস থানা ডিস্ট্রিক্ট স্টেট তাৰ পিছত পিন নম্বৰ দিব তাৰ পিছত স্টেটৰ নাম দিব তাৰ পিছত ডিস্ট্রিক্ট তাৰ পিছত পিন নম্বৰটো দিব 7 নম্বৰ প্রেজেন্ট এড্রেস আৰু পার্মানেন্ট এড্রেস যদি একে থাকে তেনেহলে ইয়েস দিব নহলে নো দি ফিল আপ কৰিব আমাৰ যেহেতু একে তো মই ইয়েসত ক্লিক কৰিম
তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰিম। হৈ গ'ল এডিশ্যনেল ডিটেইলছ সাকসেসফুল ডিক্লেৰেশ্যন। এতিয়া আই এগ্ৰি টিক লগাই ডিক্লেৰেশ্যনত ক্লিক কৰিম। ডিক্লেৰেশ্যন সাকসেসফুল হৈ গ'ল, ওকেত ক্লিক কৰিম। এতিয়া হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন কমপ্লিট। ইয়াত আপোনাৰ নাম থাকিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব, দেউতাকৰ নাম, ইমেইল আইডি, মাকৰ নাম, মোবাইল নাম্বাৰ আৰু ফুল এড্ৰেছ। ইয়াত তলফালে তিনিটা অপশ্যন আছে, লাইভ এক্সামিনেশ্যন, মাই এপ্লিকেশ্যন আৰু এপ্লিকেশ্যন হিষ্টৰী। আমি এপ্লাই যিহেতু কৰিম, লাইভ এক্সামিনেশ্যনত ক্লিক কৰিম। ইয়াত দিয়ে থাকিব পোষ্ট কি পোষ্টত খালী আছে আৰু এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে কিমান তাৰিখে, ইয়াৰ লাষ্ট ডেট কিমান তাৰিখ, পে'মেণ্ট কৰাৰ লাষ্ট ডেট কিমান তাৰিখ। আমি যিহেতু এপ্লাই কৰিম, এপ্লাইত ক্লিক কৰিম। এতিয়া এইটো এপ্লিকেশ্যন কৰোঁতে একো ডকুমেণ্ট আপলোড দিব নালাগে, খালি লাইভ ফটো লাগিব আৰু ছিগনেচাৰটো মাপত থাকিব লাগিব। ৱেইট 6 cm আৰু হাইট 2 cm আৰু JPEG থাকিব লাগিব 10 পৰা 20 KBৰ ভিতৰত। ছিগনেচাৰৰ মাপটো যদি ঠিক নাথাকে ৰিজেক্ট কৰি দিব পাৰে এইটো। এতিয়া স্ক্ৰল ডাউন কৰি তলফালে যাম আৰু ফিল আপ ফৰ্মত ক্লিক কৰিম। এতিয়া গোটেইখিনি আহি গৈছে পাৰ্চনেল ডিটেইলছ, যিহেতু আমি আগতে ফিল আপ কৰিছোঁ। কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ আৰু বয়স কিমান হৈছে, জেণ্ডাৰ, কেটাগৰী, ডিছেবিলিটি, নেশ্যনেলিটি আৰু কিবা দাগ আছে নেকি, কোন বোৰ্ডৰ পৰা পাছ কৰিছে, কিমান চনত পাছ কৰিছে, ৰোল নাম্বাৰ, এড্ৰেছ গোটেইবিলাক দিয়া আছে, মোবাইল নাম্বাৰ, ইমেইল আইডি। এতিয়া নেক্সটত ক্লিক কৰিম। তো পাৰ্চনেল ডিটেইলছ সেভ সাকসেসফুল হৈ গ'ল। তাৰপিছত এডুকেশ্যন ডিটেইলছ 19 নম্বৰত হায়াৰ এডুকেশ্যন কিমান দূৰলৈ পঢ়িছে এইটো দিব। 10 ষ্টেণ্ডাৰ্ড, এইটোত পাছ কৰিছে মেট্ৰিক, 2020ত পাছ কৰিছে, ষ্টেটৰ নাম, স্কুল বোৰ্ডৰ নাম, ৰোল নাম্বাৰ আৰু কিমান পাৰ্চেণ্টেজ পাইছে ইয়াত দিব আৰু সেভ এণ্ড নেক্সটত ক্লিক কৰিব। এডুকেশ্যন ডিটেইলছ সেভ সাকসেসফুল হৈ গ'ল। এতিয়া এডিশ্যনেল ইনফৰমেশ্যন ফিল আপ কৰিব লাগিব। যদি এক্স ছাৰ্ভিচমেন হয় তেনেহ'লে য়েছ দিব, নহ'লে ন'। তাৰপিছত 22 নম্বৰত ৰিলিজিয়ন ৱাইজ যদি বয়সৰ ৰেহাই লাগে তেনেহ'লে য়েছ দিব, নহ'লে ন' ৰাখিব। 22ৰ 1ত এইটো 2 বছৰ OBC ৰাখিব আৰু 23 নম্বৰটোত ন' দি সেভ এণ্ড নেক্সটত ক্লিক কৰিব। এডিশ্যনেল ইনফৰমেশ্যন ডিটেইলছ সেভ হৈ গ'ল। এতিয়া এডিশ্যনেল ইনফৰমেশ্যন 2, এক্সাম চেণ্টাৰ কোনটো বিচাৰে, ফাৰ্ষ্ট প্ৰিপাৰেশ্যনত দিব, যিটো সেইটোতে আহিব, সেইকাৰণে আপোনাৰ যিটো সুবিধা হয় এইটো দিব। তো মই ফাৰ্ষ্ট প্ৰিপাৰেশ্যন গুৱাহাটী দিছপুৰ ৰাখিলোঁ। যিকেইটা চেণ্টাৰ আছে গোটেইবিলাক ইয়াতে আছে, ভালকৈ চাব আপোনালোকে, তেতিয়াহ'লে পাব নামবিলাক। তিনিটা চেণ্টাৰ আছে, তিনিটাত তিনি ধৰণৰ দিব লাগিব নাম, এটাই ৰাখিব নোৱাৰে তিনিটাতে, সেইকাৰণে যি হিচাপে দিয়ে আপোনালোকে দি লওক। 25 নম্বৰত মেডাম অফ কম্পিউটাৰ বেচিক এক্সাম, আপোনালোকে কোশ্চিনটো কোনটোত বিচাৰে, হিন্দী, ইংৰাজী, আছামিজ, বেংগলী, গুজৰাটী গোটেইবিলাকে আছে, আপোনাৰ যিটো সুবিধা হয় এইটো দিব। তাৰপিছত ভেৰিফাই মিডিয়াম অফ কম্পিউটাৰ বেচিক এক্সাম, প্ৰথমতে যিটো দিছে এইটোৱে ৰাখিব, মই আছামিজ দিছোঁ সেইকাৰণে আছামিজ ৰাখিছোঁ দুয়োটাই। 26 নম্বৰত NCC যদি চাৰ্টিফিকেট আছে তেনেহ'লে য়েছ দিব, নহ'লে ন' ৰাখিব। 27 নম্বৰত যদি গেম বা এনি স্পৰ্টৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে য়েছ দিব, নহ'লে ন' ৰাখিব। 28 নম্বৰত ষ্টেটৰ নাম দিব, ভেৰিফাই ষ্টেটৰ নাম দিব, ডিষ্ট্ৰিক্টৰ নাম দিব 29 নম্বৰত, তাৰপিছত ভেৰিফাই ডিষ্ট্ৰিক্টৰ নাম দিব। 30 নম্বৰত এইটো ন' ৰাখিব। 33 নম্বৰত প্ৰিফাৰেঞ্চ, কোনটো পোষ্টত আপোনালোকে প্ৰথমতে কৰিব বিচাৰে সেইটো ইয়াতে দিব। পোষ্ট ডিটেইলছত ক্লিক কৰিব, গোটেই চাৰ্টখন ওলাই আহিব। ABCD হিচাপে দিয়া আছে চিৰিয়েল বাই, আপোনালোকে নামবিলাক চাব আৰু তাৰপিছত তাতে দিব, যিটো আপোনালোকে ভাল বুলি ভাবে যে এইটোত প্ৰথমতে দিম এইটো দিব। তো মই প্ৰথমতে দিছোঁ, তাৰপিছত গোটেইখিনি এনেকৈয়ে দিব আপোনালোকে। তো গোটেইখিনি মই ফিল আপ কৰি দিলোঁ। এতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিম। এডিশ্যনেল ইনফৰমেশ্যন 2 ডিটেইলছ সেভ সাকসেসফুল হৈ গ'ল।
এতিয়া আহি গৈছে। এতিয়া আপলোড দিব লাগিব ফটো আৰু সিগনেচাৰ, কিন্তু ফটোটো লাইভ ফটো আপলোড দিব লাগিব আৰু সিগনেচাৰ এনে দিব পাৰিব। সিগনেচাৰৰ আপলোড দিয়া সাইজটো লাগিব 6 cm, ওয়েট আৰু হাইট 2 cm আৰু 10 KB পৰা 20 KB ভিতৰত থাকিব লাগিব। JPG নহলে JPEG থাকিব লাগিব সিগনেচাৰটো। এতিয়া ফটো আপলোড দিম, লাইভ ফটো, সেইকাৰণে এটা এপছ ডাউনলোড কৰিব লাগিব। সেইকাৰণে এতিয়া মোবাইলৰ ডিসপ্লে আহিলো, প্লে ষ্ট'ৰ ওপেন কৰি ললো। ইয়াত সাৰ্চ কৰিম SSC বুলি আৰু যেটো প্ৰথমতে আহিব মাই SSC, এইটো ইনষ্টল কৰিব লাগিব। তো ইনষ্টলত ক্লিক কৰিম। এতিয়া ইনষ্টল কৰিবলৈ দিলো, বেছি টাইম নালাগে। 3 MB এপছটো হয়, বেছি টাইম নালাগে, মাত্ৰ 30 সেকেন্ড বা 40 সেকেন্ড লাগিব। তা ডাউনলোড হ'বলৈ দিছো, এতিয়া ওয়েট কৰিম। ডাউনলোড হৈ গ'ল। ইয়াতে ইউজাৰ নেম বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব, তাৰপিছত পাছৱাৰ্ডটো, তাৰপিছত কেপচাৰ বহাই লগইনত ক্লিক কৰিলে লগইন হৈ যাব। মই গোটেইখিনি ফিল আপ কৰি ললোঁ। এতিয়া লগইনত ক্লিক কৰিম, একসেপ্টত ক্লিক কৰিম। এতিয়া লগইন হৈ গ'ল। কেমেৰা প্লাছ চিনত কেপচাৰত ক্লিক কৰিম। ইয়াত ধৰক কেইটামান মন কৰিবলগীয়া কথা, ফটোটো ক্লিয়াৰ থাকিব লাগিব, একফালে আন্ধাৰ একফালে পোহৰ থাকিলে নহ'ব, চকুত চশমা থাকিলে নহ'ব, মাস্ক থাকিলে নহ'ব। এতিয়া কেমেৰাত ক্লিক কৰিব, তাৰপিছত একসেপ্ট ক্লিক কৰিব লাগিব। তাৰপিছত ইউজিং দ্য এপছ ক্লিক কৰিব। আহি গৈছে ইমেজ। ইয়াত ইমেজটা সিধা কৰি লৈ কেপচাৰত ক্লিক কৰিব। ইমেজ কেপচাৰ হৈ গৈছে। এতিয়া ট্ৰাই এগেইন আৰু আপলোড আছে, যদি বেয়া হৈছে ট্ৰাই এগেইন কৰিব, নহ'লে আপলোডত ক্লিক কৰিব। আপলোড সাকসেসফুল হৈ গ'ল ফটো। এতিয়া ৰিটাৰ্ণত ক্লিক কৰিব। আগতে যে ফটো নাছিল, এতে ফটো আহি গৈছে এইবাৰ। এতিয়া আৰু লেপটপত গৈ লগইন কৰিব লাগিব এইবাৰ। এতে ইউজাৰ নেম বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, পাছৱাৰ্ড আৰু কেপচাৰ ফিল আপ কৰি লগইনত ক্লিক কৰিম। এতিয়া লগইন হৈ গ'ল। এতিয়া স্ক্ৰল ডাউন কৰি তলফালে আহিম আৰু মাই এপ্লিকেশ্যনত ক্লিক কৰিম। কণ্টিনিউত ক্লিক কৰিম। আগতে যিবিলাক দিয়া আছে এইবিলাক দিয়াই থাকিব, খালি নেক্সটত ক্লিক কৰি গ'লে হ'ল। এতিয়া আকৌ সেভ এণ্ড নেক্সটত ক্লিক কৰিম। এডুকেশ্যন ডিটেইলছ সেভ হৈ গ'ল। এডিশ্যনেল ইনফৰমেশ্যন 1 সেভ হৈ গ'ল। এতিয়া এডিশ্যনেল ইনফৰমেশ্যন 2 সেভ এণ্ড নেক্সটত ক্লিক কৰিম। তো এতিয়া ফটো আপলোড হৈ গৈছে। এতিয়া সিগনেচাৰ আপলোড কৰিব লাগিব। এতিয়া আপলোড সিগনেচাৰত ক্লিক কৰিম। তাৰপিছত সিগনেচাৰটো ল'ম, লৈ ওপেন কৰিলে সিগনেচাৰটো আপলোড হৈ যাব। সিগনেচাৰ আপলোড হৈ গ'ল। এতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিম। এতিয়া গোটেইখিনি ডিটেইলছ আহিছে, আপোনালোক ভালদৰে চাব। তলফালে স্ক্ৰল ডাউন কৰি আহিম। এতিয়া আপোনালোকে ভালদৰে চাব, কাৰণ এইটোৱে ফাইনেল সাবমিট। কিবা যদি ভুল থাকে এতিয়া কাৰেকশ্যন কৰা যাব, এডিট কৰা যাব, কিন্তু পিছত আৰু কৰা নাযায়। সেইকাৰণে এবাৰ লাগিলে দুইবাৰেই ভালদৰে চাব আপোনালোকে। এতিয়া সেভ এণ্ড নেক্সটত ক্লিক কৰিম। ডিক্লেৰেশ্যন আই এগ্ৰি টিক লগাই কেপচাৰটো ফিল আপ কৰি সাবমিটত ক্লিক কৰি দিম। ফৰ্ম ৰিচিভ সাকসেসফুল হৈ গ'ল। এতিয়া পে'মেণ্ট কৰিব লাগিব। আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব, তাৰপিছত পে' 100 টকাৰ চালান কাটিব লাগিব। এতিয়া পে'ত ক্লিক কৰিম। নেটৱৰ্কটো শ্ল' আছে, সেইকাৰণে ৱেইট কৰিব। আহি গৈছে এতিয়া। ইয়াত বহুকেইটা অপশ্যন আছে, SBI নেট বেংকিং, SBI ডেবিট কাৰ্ড, আদাৰ্ছ বেংক ডেবিট কাৰ্ড, প্ৰিপেইড কাৰ্ড আৰু UPI। তো আপোনালোকে সকলো দি কৰিব পাৰে। মই আপোনালোকক UPI দি কৰি দেখুৱাই দি আছোঁ। এতিয়া UPIত ক্লিক কৰিম। মই আপোনালোকক কৈ আছোঁ নেটৱৰ্কটো শ্ল' আছে বহুত, আপোনালোকে ধৈৰ্য ধৰিব। নেটৱৰ্কটো বহুত শ্ল' আৰু SSCৰ বেছি শ্ল' থাকে। আহি গৈছে। এতিয়া ৰেফাৰেন্স নাম্বাৰ, এমাউণ্ট, ইয়াতো দুটা অপশ্যন আছে, VPA, UPI ID আৰু QR কোড। মই QR কোডত ক্লিক কৰিম। ভিডিঅ'টো সেইকাৰণে দীঘলীয়া হৈছে, লাইভ কৰি আছোঁ সেইকাৰণে ঘূৰি আছে। ইয়াতে QR কোড ওলাব। এতিয়া ফোনপে', গুগল পে' আপোনালোক স্কেনাৰ কৰি ইয়াতে পে' কৰিব পাৰিব। আহি গৈছে, ইয়াত দেখালে হৈ যাব। আপোনালোকৰ সন্মুখতে এতিয়া মোবাইল অ'পেন কৰি ল'ম।
ফোনপে অপেন কৰিলোঁ, স্কেনাৰ কৰিলোঁ, তাৰপিছত আহি আছে এতিয়া পে' কৰিম 100 টকা। আপোনালোকৰ সন্মুখতে লাইভ কৰি আছোঁ, একদম লাইভ। হৈ গ'ল, পে'মেণ্ট হৈ গ'ল ছাকচেছফুল। এতিয়া ইয়াত লিখা হৈছে ইয়াৰ ট্ৰানজেকশ্যন ষ্টেটাছ ইজ ছাকচেছফুল, তাৰমানে পে'মেণ্ট হৈ গ'ল। এতিয়া অ'কেত ক্লিক কৰিম, প্ৰচেছিং হৈ আছে। আপোনাৰ ৰিচিপ্টটো ওলাই গ'ল, এতিয়া পে'মেণ্টটো হৈ গৈছে তাৰমানে। এতিয়া কেণ্ডিডেট ডেছবৰ্ডত ক্লিক কৰিম, ডেছবৰ্ড অ'পেন হৈ গ'ল। এতিয়া স্ক্ৰল ডাউন কৰিম আৰু মাই এপ্লিকেশ্যনত ক্লিক কৰিম। এতিয়া প্ৰিণ্ট আউট কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব পাৰিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। যদি কিবা বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধু-বৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।